ভাৰত ভূটান সীমান্তত হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে। প্ৰতিদিনেই হাতী বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত সোমায়। কাৰোবাৰ যদি তামোল বাৰী খাইছে, কাৰোবাৰ ধান খাইছে আৰু কেতিয়াবা আকৌ কাৰোবাৰ ঘৰ দুৱাৰ সম্পূৰ্ণ ভাঙি তহিলং কৰি দিছে। এইদৰে খাদ্যৰ সন্ধানত এইটো হৈছে জহান মুণ্ডাৰ ঘৰ আৰু খাদ্যৰ সন্ধানত এজাক হাতী আহি এইদৰে তেওঁৰ ঘৰটো সম্পূৰ্ণৰূপে ভাঙি পেলালে আৰু যাৰ ফলত কেইখনমান কাপোৰেৰে থাকি তেওঁ বসবাস কৰিব লগা হৈছে। যিহেতু জহান মুণ্ডা হৈছে এগৰাকী বিশেষভাৱে সক্ষম লোক আৰু এই তেওঁৰ ঘৰটোত চাৰিওফালৰ পৰা হাতীয়ে মূৰ মাৰি এইদৰে ভাঙি পেলাইছে আৰু যাৰ ফলত এতিয়া তেওঁ বিনিদ্ৰ ৰজনী কটাব লগা হৈছে। যিহেতু কোন সময়ত আকৌ হাতী আহে, যিহেতু এই অঞ্চলত প্ৰতিদিনেই হাতী আহে, এদিনৰ পিছত এদিন হাতী আহে। হাতী আহি এই অঞ্চলৰ লোকসকলক হাৰাশাস্তি কৰি থাকে আৰু তেওঁলোকৰ ঘৰৰ ভিতৰত থকা চাউলৰ পৰা আৰম্ভ কৰি বিভিন্ন খাদ্যৰ সন্ধানত হাতী আহি এনেদৰে ঘৰ দুৱাৰ ভাঙি তহিলং কৰে আৰু এইজনে হৈছে জহান মুণ্ডা। তেওঁ বিশেষভাৱে সক্ষম লোক। তেওঁ এইদৰেই আচলতে তেওঁৰ মাতৃ আৰু তেওঁৰ লগত বাস কৰে আৰু বাস কৰি তেওঁলোকে এইদৰে জীয়াই আছে। তাৰপিছত কিন্তু বন বিভাগে সামান্যতম তেওঁলোকৰ যি খবৰ ল'বলৈ আহৰি নাই, এই অঞ্চললৈ আহিবলৈ আহৰি নাই। মই তেওঁৰ পৰা জহান মুণ্ডাৰ পৰা আপোনাৰ জানিবলৈ চেষ্টা কৰিম। এই হাতী কেইটামান আহিছিলে? হাতীটো আহি থাকে, এইফালে পাৰ হৈ থাকে, দুটা তিনিটা আহিলে এইটো সম্পূৰ্ণৰূপে ভাঙি দিছে পুৰা। আপোনাৰ নামটো? জন মুণ্ডা। আপোনাৰ কোন কোন আছে? মা আৰু মই আছোঁ। এতিয়া আপোনালোকৰ ঘৰটো ভাল কৰিব পাৰা নাই। আপুনি কাম কৰিব নোৱাৰোঁ, কাম কৰিব নোৱাৰোঁ আৰু কেনেকৈ বনাম আৰু পইচা চইচা নাই। এতিয়া চৰকাৰৰ পৰাতো এইটো ঘৰটো আজি কিমান বছৰ হ'ল পোৱা? 15 বছৰমান হৈছে। নতুন ঘৰ পোৱা নাই এতিয়ালৈকে পোৱা নাই। আপোনাৰ মায়ে কি কাম কৰে? একো কাম নকৰে। কেনেকৈ খায় আপোনালোকে? এই অৰুণোদয় আঁচনি পায় অলপ, সেইটো দি বজাৰ কৰোঁ আৰু। আপুনি চৰকাৰৰ পৰা কি কি সুবিধা পাইছে? অৰুণোদয় আঁচনিয়ে পাইছোঁ আৰু বেলেগ একো নাই, পোৱা নাই। বিশেষভাৱে সক্ষম আপুনি যি বিকলাংগ যি অফিচ, সেই অফিচৰ পৰা কিবা পইচা পাতি পায় নেকি? নাপাওঁ, একো নাপাওঁ। আপোনাৰ কাগজ পাতিটো পাব লাগে হিচাপতে আপুনি? মোৰ কাগজ পাতি চব আছে, পোৱা নাই, একো পোৱা নাই। আপুনি কেনেকৈ খুৱায় আপোনাৰ ল'ৰাটোক? এরকম করবি ওই পাইপ নখাই খেলা তোলাই চৰকাৰৰ পৰা চাউলটো পায়? পাই চাউল পায়, চাউল পাই। হয়, আৰু কিছু লোক আছে, তেওঁলোকৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম। এটা কথা ক'ব লাগিব যে এয়ে হৈছে ৰাইজৰ দুৰ্দশা। তেওঁ হৈছে এজন বিশেষভাৱে সক্ষম লোক, তাতেই আকৌ হাতী আহি তেওঁৰ এটা 15 বছৰমান আগত পোৱা এটা চৰকাৰী ঘৰ ভাঙি পেলালে। তাৰপিছত কিন্তু এইদৰেই আচলতে তেওঁ বসবাস কৰিব লাগিছে। এয়ে হৈছে মানুহৰ দুৰ্দশা। এই কি ক'ব, এইদৰে আচলতে তেওঁ বসবাস কৰিব লগা হৈছে। দুখৰ কথা। এইটো তাৰমানে নিপীড়িত পৰিয়াল হয়। এওঁলোকক ঊৰ্ধ্বতম কৰ্তৃপক্ষই চৰকাৰী ঘৰ এটা যদি দি উপকাৰ কৰিলে এইটো নথৈ আনন্দিত হ'লোঁ হয়। কিন্তু পৰিতাপৰ কথা এইটোৱে যে এনেকুৱা নিচলা আৰু হোজা মানুহক আঁচনিৰ ক্ষেত্ৰত বহুত আঁচনিৰ কথা আমি গম পাওঁ। তেনেকুৱা আঁচনিৰ ভিতৰত যদি অৰুণোদয় এটা পালেহেঁতেন বা PM কিষাণ পালে হয়, বা এই ঘৰটো স্পেচিয়েলি হ'ল কি, এই যিটো আঁচনিৰ পইচাটোতো বজাৰ কৰি খাব, কিন্তু এই ঘৰটো যি হিচাপে হাতীৰ উপদ্ৰৱ কৰি ভাঙি পেলাইছে। হাতী প্ৰতিদিন তাৰ কোনো মেছেজ নাথাকে নহয়, এইকাৰণে হঠাৎ আহি যায়, কোনো খবৰ নাথাকে নহয়, আৰু কোনো খবৰ দিতো নাহে হাতী। সেইকাৰণে মানে হঠাৎ আহে আৰু এনেকৈ উপদ্ৰৱ কৰি গুচি যায়। এইটোতো আৰু বাৰু এৰিয়াটো হয়, আমি হাতী মানুহ সংঘাতটো বাহালেই আছে ইয়াতে, কিন্তু অলপ যদি এই যিটো প্ৰটেকশ্যনৰ কাৰণে ফৰেষ্টৰবিলাকৰ যদি গুৰুত্ব থাকিলে এইখিনি অত্যাচাৰ কৰিব নোৱাৰিলে। যিহেতু তেওঁলোকে বিকলাংগ আৰু এই যে মাকজনীতো আপোনালোকে গমেই পালে বেমাৰী হয়, সেইকাৰণে কৰ্তৃপক্ষই অলপ গুৰুত্ব দিলে এওঁলোকে প্ৰটেকশ্যনত থাকিল হয়। সেইটোৱে কথা। হয়, এটা কথা ক'ব লাগিব যে এয়ে হৈছে মানুহৰ দুৰ্দশা বুলি ক'ব লাগিব। মাকজনী হৈছে ৰোগীয়া, তেওঁ হৈছে বিশেষভাৱে সক্ষম লোক। তাৰপিছত তেওঁলোকৰ ঘৰটো আহি হাতীয়ে ভাঙি দিলে। তাৰপিছত তেওঁলোকৰ না জল না থল অৱস্থা হৈছে। এইদৰে আচলতে সীমান্তবাসী লোকসকলে বাস কৰে। চৰকাৰৰ পৰা বিশেষভাৱে সক্ষম লোকসকলৰ বাবে যি সুবিধা আছে, বহুত সুবিধা আছে বুলি চৰকাৰে জয়গান গায়, তাৰপিছতো কিন্তু তেওঁলোকে কোনো
সুবিধা এতিয়ালৈকে পোৱা নাই আৰু এইদৰেই তেওঁলোকে বসবাস কৰিব লগা হৈছে যি হাতীয়ে ভাঙি থৈ যোৱা ঘৰটোত কেইখনমান কাপোৰ দিয়েই তেওঁলোকে দিনে ৰাতিয়ে তেওঁলোক থাকিব লগা হৈছে যিহেতু তেওঁ একো কাম কৰিব নোৱাৰে তেওঁ উঠিব নোৱাৰে তেওঁ বিশেষভাৱে সক্ষম লোক মাক হৈছে এগৰাকী ৰোগীয়া লোক আৰু এইদৰেই বসবাস কৰি আছে জহান মুণ্ডা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ